গুড নিউজ সকলোৱে জানে কালি বা আপোনালোকে নিউজতো চাইছে বা মই কালিও ভিডিঅ' আপলোড কৰিছোঁ যে আমাৰ কাৰণে ভাল খবৰ গুড নিউজ কাৰণ আমি এতিয়া আধাৰ কাৰ্ড লাভ কৰিম হয়তো আপোনালোকে অলৰেডি গম পাইছে ঠিক আছে কিন্তু আপোনালোকে চাগে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে দেখা নাই আৰু সেই অফিচিয়েল নটিফিকেশ্যনটো মানে হিন্দীত আছিল যেটো মই হিন্দীত লেখা আছে হিন্দী ভাষাত লিখা আছিল যাৰ কাৰণে মই এইটো মানে অসমীয়াত ট্ৰান্সলেট কৰিছোঁ ঠিক আছে গতিকে আপোনালোকে এইটো চাব পাৰে প্ৰথমতে মই কেইটামান কথা কৈ লওঁ যে আজি 5টা বছৰ ৱেইট কৰাৰ পাছত আজি আমি মানে আধাৰ কাৰ্ড পাবলৈ সক্ষম হৈছোঁ গতিকে আপোনালোকে সকলোৱে কমেণ্টত জনাব যে আপোনালোকৰ কেনেকুৱা ফিল হৈ আছে এতিয়া আপোনালোকে চাগে মানে মই নিউজত দেখা মতেতো 15 ডেজৰ ভিতৰত দিব বুলি কৈ আছে কিন্তু মানে কি আমি যিটো পিএল কৰিছিলোঁ এইটোতে এখন মানে উইড্ৰ হৈ যাব চাগে কাইলৈ আমি আধাৰ লাভ কৰিম আৰু ইয়াতে আপোনালোকৰ কিমান মানুহে আধাৰ কাৰ্ড লাভ কৰিব এইটো লিখা আছে মানে এতিয়ালৈকে মানে কি আমি চিয়ৰ হ'ব পৰা নাই কিন্তু মোৰ মতেতো সবেই আধাৰ কাৰ্ড পাব লাগে কিন্তু এইটোহে জাষ্ট আপডেট এতিয়া বেলেগ কিবা নটিফিকেশ্যন আহিলে মই আৰু ভিডিঅ' বনাম আৰু আপোনালোকক মানে শ্বেয়াৰ কৰিম ঠিক আছে নেক্সট কি নটিফিকেশ্যন আহে বা কেনেকৈ আমাৰ আধাৰ কাৰ্ডটো জেনেৰেট হ'ব বা আপোনালোকে এটা কাম কৰিব সকলোৱে এতিয়া যেটো আপোনালোকে 2019 চনত যেতিয়া বায়োমেট্ৰিক দিছিল এনআৰচিৰ সময়ত সেই ৰিচিপ্টটো আপোনালোকে ভালকৈ ৰাখি দিব কাৰণ আই থিংক এইটো ৰিচিপ্টৰ পৰাই আধাৰ কাৰ্ডটো জেনেৰেট হ'ব পাৰে বা সেইটোৰ পৰাই জেনেৰেট হ'ব আধাৰ কাৰণ অলৰেডি UIDৰ লগত মানে আমাৰ ডাটাখিনি আছে কাৰণ আধাৰ অপাৰেটৰে আমাৰ ডাটাবিলাক লৈছিল বা বায়োমেট্ৰিক আই স্কেন এইবিলাক লৈছিল 2019 চনত এনআৰচিৰ বায়োমেট্ৰিক সময়ত ঠিক আছে তো মানে সেইটোৰ পৰাই মানে আধাৰ জেনেৰেট হ'ব পাৰে ঠিক আছে গতিকে আপোনালোকে যাৰ বাই-এনৰলমেণ্ট ৰিচিপ্ট আছে আপোনালোকে ভালকৈ ৰাখি দিব আৰু আপোনালোকে ৰেগুলাৰলি চেক কৰিব এনৰলমেণ্ট ৰিচিপ্টটো কাৰণ নিউজৰ কোৱা মতেতো 15 ডেজৰ ভিতৰত মানে জেনেৰেট হ'ব বুলি কৈছে গতিকে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপডেট পোৱাৰ কাৰণে এনেকুৱা লেটেষ্ট আপডেট পোৱাৰ কাৰণে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব ঠিক আছে এতিয়া চাওক মই আপোনালোকক নটিফিকেশ্যনটো অসমীয়াত দেখাই আছোঁ এইটো চাওক মই অসমীয়াতে ট্ৰান্সলেট কৰি দিছোঁ ঠিক আছে ইয়াতে কি লিখা আছে ফাইল নম্বৰ ইমান এনআৰচি ভাৰত চৰকাৰ ঠিক আছে মহাপঞ্জীয়কৰ কাৰ্যালয় ভাৰত চৰকাৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয় মানসিং ৰোড নিউ দিল্লী পিনক'ড তাৰিখ কিমান চনত মানে এইটো ইছ্যু হৈছে 27/7/2024 চনত ঠিক আছে প্ৰথমে চাওক কাৰ্যকলাপ স্মাৰক পত্ৰ বিষয় কি অসমৰ 9,35,682 জন ব্যক্তি ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ যিটো গৃহ পৰিক্ৰমা মন্ত্ৰালয় অসমৰ 9,35,682 জন আক্ৰান্ত ব্যক্তিক মানে যিবিলাক বায়োমেট্ৰিকৰ প্ৰব্লেম ফচি আছে কিছুমান ধৰক অসমীয়াত ট্ৰান্সলেট কৰোঁতে কিছুমান মানে মিষ্টেক হৈ গৈছে চাগে এইটো সেইকাৰণে অলপ এনেকুৱা হৈছে একো নাই আক্ৰান্ত ব্যক্তিক আধাৰ প্ৰদান কৰিবলৈ ভাৰত একক চিনাক্তকৰণৰ প্ৰাধিকৰণৰ নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হৈছিল আৰু যাৰ আধাৰ কৰ্তৃপক্ষই বায়োমেট্ৰিক কেপচাৰ সম্পৰ্কীয় এনআৰচি খচৰা অনুশীলনৰ বাবে আধাৰ বন্ধ কৰি ৰাখিছিল মানে আমি এই যে এনআৰচিৰ সময়তো আমি মানে বায়োমেট্ৰিক দিছিলোঁ তেতিয়া আমাক মানে বায়োমেট্ৰিকখিনি লক কৰি ৰাখিছিল আৰু তেওঁৰ মতে আধাৰ আইন 2016 অধীনত অধিকাৰৰ পৰা বঞ্চিত হোৱা এই প্ৰকৃত বাসিন্দাসকলৰ আধাৰ কাৰ্ড ৰখাৰ কোনো আইনী ভিত্তি নাই মানে এনেকৈ আমাক ব্লক কৰি ৰখাৰ কোনো মানে আইনী ভিত্তি নাই মানে আমাক দি দিব লাগে আধাৰ এক মতে মানে আমি আধাৰ পাৱাৰ যোগ্য ঠিক আছে আৰু এই সন্দৰ্ভত আইন আৰু ন্যায় মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত চলিচিটৰ জেনেৰেল পৰামৰ্শ বিচৰা হৈছিল যে এই ক্ষতিগ্ৰস্ত ব্যক্তিসকলক আধাৰ কাৰ্ড প্ৰদান কৰাত কোনো আইনী বাধা আছে নেকি আৰু ভাৰতৰ চলিচিটৰ জেনেৰেলৰ পৰামৰ্শ অনুসৰি এতিয়া চলিচিটৰ জেনেৰেলে কি এডভাইচ দিছিল ঠিক আছে এতিয়া আপোনালোকে চাব পাৰিব কি মানে চলিচিটৰ জেনেৰেলে কি এডভাইচ দিছিল এইটো চাওক যে বায়োমেট্ৰিক কেপচাৰিং সম্পৰ্কীয় এনআৰচি খচৰৰ বাবে প্ৰস্তাৱত উল্লেখ কৰা প্ৰশাসনিক কাৰণত অসমৰ আধাৰ নম্বৰ আধাৰ কাৰ্ড UIDৰ দ্বাৰা আধাৰিত হৈ থকা ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ আধাৰ কাৰ্ড প্ৰদান কৰাত কোনো আইনী বাধা নাই যদিহে তেনেকুৱা হয় ব্যক্তি অন্যথা যোগ্য আৰু 2 নম্বৰত কি কৈছে আধাৰ আইন আঁচনিৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ কাৰ্ড প্ৰদানৰ বাবে UIDক অনুৰোধ কৰাটো কেৱল
ন্যায্য নহয় প্ৰয়োজনীয় আৰু কথাখিনি আৰু এই ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণক অসমৰ এই আক্ৰান্ত ব্যক্তিসকলক আধাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু এই বিষয়টো যোগ্য কৰ্তৃপক্ষৰ অনুমোদনৰ সৈতে এইটো চাওক বিশ্বজিৎ দাস উপ সঞ্চালক প্ৰধান বি দাস চিগনেচাৰ লৈ আৰু ভাৰত আৰু এইটো এড্ৰেছ হয় ঠিক আছে গতিকে আপোনালোকে ইতিমধ্যে গমেই পালে যে আমাৰ বায়োমেট্ৰিকটো খোলা দিব কিন্তু ইয়াতে কিন্তু এইটো কথা মেনশ্যন নাই মানে অফিচিয়েল নটিফিকেশ্যনত যে 15 ডেজৰ ভিতৰত মানে আধাৰ জেনেৰেট হ'ব বুলি কিন্তু নিউজৰ মতেতো 15 ডেজৰ ভিতৰত আই থিংক মানে 1 মান্থ বা 15 ডেজৰ ভিতৰত হৈ যাব লাগে ঠিক আছে আৰু যিহেতু এইটো মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা হৈছে না মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা নটিচটো ইছ্যু কৰিছে গতিকে এতিয়া সোনকালে আমি আধাৰ কাৰ্ডটো লাভ কৰিম আৰু আমাৰ চি এম ছাৰেও কৈছে যে আমি অতি সোনকালে আধাৰ কাৰ্ড পাই যাম বা 15 ডেজৰ ভিতৰত চাগে আমাৰ আধাৰটো জেনেৰেট হৈ যাব বা নেক্সট প্ৰচেছ কি এইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম যেতিয়া মই আপডেট পাম মই লেটেষ্ট আপডেট পোৱাৰ লগে লগে মই ভিডিঅ' বনাই দিম ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে আজিৰ ভিতৰত আপোনালোকে বহুত শ্বেয়াৰ কৰক যাতে সকলো মানুহে যাতে এই কথাটো গম পায় ঠিক আছে কাৰণ মানুহে 5টা বছৰৰ পৰা হেৰেছমেণ্ট হৈ আছে আধাৰ কাৰ্ড নথকাৰ কাৰণে আজি 5টা বছৰ গুচি গ'ল আৰু 5টা বছৰ পাছতহে আজি আমি আধাৰ পাইছোঁ আৰু আমিও মানে বহুত ইনিচিয়েটিভ লৈছোঁ মানে আমি গভৰ্ণমেণ্ট অফ আছামক লেটাৰ দিছোঁ তাৰপিছত আমি প্ৰেছ মিট দিছোঁ আমি নিউজ পেপাৰত দিছোঁ আমি নিজেও হোম এণ্ড পৰিৱেশ ডিপাৰ্টমেণ্টত যাই মানে লেটাৰ দি আহিছোঁ বা আমিও বহুত ইনিচিয়েটিভ লৈছোঁ আৰু আমাৰ লগত আৰু বহুত মানুহ আছে যিবিলাকে মানে আধাৰ পোৱাৰ কাৰণে মানে বহুত ইনিচিয়েটিভ লৈছে আৰু তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই থেংক ইউ জনাইছোঁ যে আমাৰ এই প্ৰব্লেমটো অতি সোনকালে সমাধান কৰি দিছে ধন্যবাদ ছাৰ